গুৱাহাটীত আৰু এটা এপ্ৰেণ্টিছ ভেকেঞ্চি মুকলি কৰা হৈছে যিটো আপোনালোকে 12 পাছ কৰি লৈ এপ্লাই কৰিব পাৰিব। ইয়াৰে মই অলৰেডি ভিডিঅ' দিছোঁ, গতিকে এইটো ভিডিঅ'ত মই কেনেধৰণে এপ্লাই কৰিব লাগে মই দেখুৱাম। গতিকে এই ভিডিঅ'টোত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগে গোটেইখিনি প্ৰচেছ জানিব পাৰিব। ভেকেঞ্চিটো ISL ফালৰ পৰা মুকলি কৰিছে আৰু এইটো গুৱাহাটী, ডিগবৈ আৰু বঙাইগাঁও ৰিফাইনেৰী চেণ্টাৰত মুকলি কৰিছে। গতিকে প্ৰথমে এপ্ৰেণ্টিছৰ যিকোনো পৰ্টেল এটাত আহি যাব, আহি আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। যদি আপোনালোকে ITI ষ্টুডেণ্ট হয় তেনেহ'লে ITIৰ যিটো ৰোল নম্বৰ আছিল সেই ৰোল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। যদি ITI ষ্টুডেণ্ট নহয় তেনেহ'লে আপোনাৰ ফোন নম্বৰ আৰু জিমেইলটো দি লগ ইন কৰি ল'ব। দেন এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। সেই ইণ্টাৰফেচখনত আপোনালোকে দেখিব পাৰিছে প্ৰথমে আপোনাৰ এপ্ৰেণ্টিছৰ এটা কোড দিব, সেই কোডটো আপুনি লৈ ল'ব। নেক্সট ISL যিকোনো পৰ্টেল এটাত আহি যাব, মই গুৱাহাটী লৈছোঁ। গুৱাহাটীৰ পৰ্টেলত আহি আপোনালোকে এইবিলাক দেখিছে, প্ৰথমে আপোনাৰ নাম, ফোন নম্বৰ বা আপোনাৰ গাৰ্জেন নেম যিবিলাক আছে গোটেইখিনি ফিল আপ কৰি ল'ব। এতিয়া এই ভিডিঅ'টোত গোটেইখিনি প্ৰচেছ দেখো অসুবিধা হয় কাৰণ ইনষ্টাগ্ৰামে এলাউ নকৰে। গতিকে ইউটিউবত গোটেইখিনি A to Z প্ৰচেছ মই দেখুৱাই থৈ দিছোঁ, আপোনালোকে গৈ চাব পাৰে। কমেণ্টত কেৱল ইউটিউব বুলি লিখি দিয়ক, মই সেই ভিডিঅ'টোৰ এক্সেক্ট লিংক DMত পঠাই দিম আৰু তাত আপোনালোকে এপ্লাই লিংকবিলাকো পাই যাব। গতিকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি আমাৰ পেজটো ফ'ল' কৰি যাব নাপাহৰিব।